পথ নহয় যেন কঠীয়াতলিহে পথৰ ওপৰত ভুই ৰুই জাকৈ মাৰি তীব্ৰ প্ৰতিবাদ গাঁওবাসীৰ সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ডিগাৰু চেনিমূৰৰ ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৱে ৰাইজক দীৰ্ঘ বছৰ ধৰি জমৰ যাতনা ভোগাইছে। পূৰ্বৰ দিছপুৰ সমষ্টি আৰু বৰ্তমানৰ ডিমৰীয়া সমষ্টিৰ অন্তৰ্গত এই গুৰুত্বপূৰ্ণ পথটোৰ দুৰৱস্থা দেখিলে সকলোৰে চকু কপালত উঠিব। পথৰ ওপৰেৰে গাড়ী চলে, কিন্তু বোকা পানীৰ ওপৰেৰে গাড়ী চলে এই পথটোৰে। চৰকাৰ আহে আৰু যায়, কিন্তু চেনিমূৰৰ গুৰুত্বপূৰ্ণ পথটোহে উন্নয়ন নহল। পথটো নিৰ্মাণৰ নামত গাঁওবাসীক প্ৰতিখন চৰকাৰে ভুৱা প্ৰতিশ্ৰুতিৰে কেৱল ভোট বেংক ৰাজনীতিহে কৰি আহিছে। বছৰ বছৰ ধৰি পথটো বিভাগীয় কৰ্তৃপক্ষই কোনো মেৰামতি নকৰাৰ ফলত এতিয়া পথৰ ওপৰত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে। পথৰ ওপৰত একাঠু বোকা, তাৰ ওপৰেৰে চলে যান-বাহন। শ স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে চৰকাৰী বেচৰকাৰী বহু কৰ্মচাৰীয়ে বোকা পানী গছকি এই পথেৰে অহা যোৱা কৰিবলগীয়া হোৱাত বাৰুকৈ সমস্যাত পৰিছে, যাৰ বাবে আজি ক্ষোভিত ৰাইজে পথৰ ওপৰত ভুই ৰুই জাকৈ মাৰি প্ৰতিবাদ কৰিবলগীয়া হৈছে। সোণাপুৰৰ পৰা ৰমেশ দাসৰ ৰিপৰ্টাৰ লাইভ অসম। এই আঁচনিখন ল'ব যাব কেনেকৈ যদি ৰাস্তা যদি ভাল নহয়? সেইটোহে কথা। আজি মোৰ এই আপোনালোকৰ ওচৰত আহিলেও বোলে কিবা যদি ৰাস্তা হেৰি কৰি দিব নেকি বুলিকে মানে চৰকাৰক জনাওঁ বুলিকে আহোঁতে মই পুৰি ৰাস্তাতে মানে পিছল খাই হাতখন মোৰ ভাঙিছে নে কি নাজানো এতিয়া। সেইকাৰণে যে আঁচনি নিদিয়ক চৰকাৰে, আগতে ৰাস্তা দিব লাগে। আঁচনি ল'ব যাব কেনেকৈ ৰাস্তা বেয়া হ'লে? সেইটো চৰকাৰে বুজি পাব লাগে। যা হেমন্ত ছাৰে মানে এই প্ৰতিবাদী কাৰ্যসূচী এইকাৰণে ল'ব লগা হৈছে, বিগত আমি বোধহয় শতাধিক এপ্লিকেশ্যন দি আনকি আমাৰ CM ছাৰলৈকেও আমি দৰখাস্ত প্ৰেৰণ কৰিছোঁ। তৎসত্ত্বেও আমাৰ এই গাঁৱৰ যিটো ৰাস্তাৰ অৱস্থা এই ইতিমধ্যে তাৰমানে আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে। এই ৰাস্তাৰ যি অৱস্থা, এই 108 আহিব নোৱাৰে, বেমাৰী অনা নিয়াত কিমান কষ্ট হৈছে, আৰু ল'ৰা ছোৱালী স্কুলত অহা যোৱা এইবিলাক কিমান কষ্ট হৈছে। তেখেতসকলে AC ৰুমত বহি পেলাই কি অনুভৱ কৰিব? আমি এইকাৰণে আমি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আৰু আপোনালোকৰ জৰিয়তে এই ৰাস্তাটো যাতে অতি সোনকালে পকীকৰণ কৰি দিয়ে, তাৰ বাবে আপোনালোকৰ জৰিয়তে এই চৰকাৰলৈ আমি অনুৰোধ জনাইছোঁ। আৰু অন্যথা যদি আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী কামত নাহে, তেতিয়াহ'লে আৰু অন্যান্য আমি কাৰ্যসূচী ল'ম বুলি ভাবি আছোঁ। আৰু ইতিমধ্যে আপোনালোকে দেখিছে এই ওচৰতে থকা ভোট কেন্দ্ৰ এটা আছে, LP স্কুল আছে, অংগনবাড়ী আছে। এইবিলাক আপোনালোকৰ এই ল'ৰা ছোৱালী অহাত কিমান কষ্ট হয়। আৰু আপোনাৰ ইতিমধ্যে বিগত যিমান বিধায়ক মন্ত্ৰী MLA আহিলে ভোট খুজিব আহিলে কয় ৰাস্তাটো এইবাৰ আমি যদি জিকো তেতিয়াহ'লে এই ৰাস্তাটো বনাই দিম বুলি তেখেতসকলে প্ৰতিশ্ৰুতি দি যায়। কিন্তু আজি এই প্ৰতিশ্ৰুতি আজি আমাৰ দেখিছে আপোনালোকে এই ফুটুকাৰ ফেন হৈ আছে। আৰু উন্নয়নৰ কথা কয়, উন্নয়ন খালি উন্নয়ন, কিন্তু উন্নয়নৰ লগত খালি এই মহিলাসকলক এই আঁচনিবিলাক দিয়াৰ বাদে যদি এনেকুৱা এটা ৰাস্তা যদি অলপ তাৰ লগতে আমাক এইবিলাক পকীকৰণ কৰি দিলেহেঁতেন, তেতিয়াহ'লে উন্নয়নৰ কথাটো আমি দেখিলোহেঁতেন। কিন্তু ব্যক্তিগতভাৱে কিছু স্কিম দি পেলাই এই উন্নয়ন কোৱা কথাটো আমি ভাবিব পৰা নাই। গতিকে আপোনালোকৰ জৰিয়তে আজি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে এই ৰাস্তাটো যাতে পকীকৰণ কৰি দিয়ে, তাকে মই বক্তব্য ৰাখিলোঁ। ৰিপৰ্টাৰ লাইভ।